হয় আসলতে বাগজানৰ যিকুৰা জুই দপদপকৈ জ্বলিছে ঠিক তেনেদৰে অইল ইণ্ডিয়াৰ বিপক্ষেও আসলতে সমগ্ৰ অসমতে একুৰা জুইতে জ্বলিছে যে অইল ইণ্ডিয়া নামৰ এই যিটো শব্দ এই শব্দটোৰ বিপক্ষে যেন এতিয়া ৰাইজে বিশুদ্ধাৰ প্ৰকাশ কৰিছে কিন্তু প্ৰকৃততে আসলতে অইল ইণ্ডিয়া নামৰ এই শব্দটোৰ নেপথ্যত লুকাই থকা প্ৰতিজন মানুহৰ গাতে দোষ আছে নেকি অইল ইণ্ডিয়াৰ যিসকল ইয়াৰ কৰ্মচাৰী প্ৰত্যেকজন কৰ্মচাৰীয়ে আসলতে এই গোটেই বাগজানৰ ঘটনাটোৰ বাবে দায়ী নেকি আমি নিৰপেক্ষভাৱে আসলতে সংবাদ মাধ্যমৰ এটো দায়িত্ব যে এই সমগ্ৰ বাতৰি নিৰপেক্ষভাৱে জনসমাজৰ আগলৈ লৈ যাব লাগিব 3 কোটি 30 লাখ মানুহৰ সন্মুখলৈ লৈ যাব লাগিব কাৰণ অইল ইণ্ডিয়া অসমৰ স্বাভিমান অইল ইণ্ডিয়া অসমৰ অৰ্থনীতিৰ ৰাজহাড় আৰু অইল ইণ্ডিয়া হৈছে অসমৰ জাতীয় সম্পত্তি অসমৰ খনিজ দ্ৰব্যৰ স্বাভিমানী যিটো পৰিচয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় যিখন ক্ষেত্ৰ তাত সদায় অইল ইণ্ডিয়াই সেই নীলিম আকাশৰ তলত আসলতে পতাকাখন উৰাই আহিছে এই মুহূৰ্তত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ লগত একাত্ম হৈছে অইল ইণ্ডিয়াৰ যিটো অন্যতম শক্তিশালী সংগঠন বা অইল ইণ্ডিয়াৰ স্বীকৃত যিটো সংগঠন ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ ইউনিয়ন তেওঁলোকৰ সকলো পৰিয়াল এই মুহূৰ্তত এই পৰিৱেশত তেওঁলোক সন্মুখলৈ আহিছে এইভাবে যে অইল ইণ্ডিয়া বুলি ক'লে আসলতে ইয়াত থকা 3 পৰা 4 হাজাৰ কৰ্মচাৰী সকলোৱে আসলতে বাগজানৰ ঘটনাটোৰ বাবে দায়ী নে অইল ইণ্ডিয়াৰ একাংশ যিসকল লোকে এই গোটেই অইল ইণ্ডিয়াটো আসলতে তেওঁলোকে চকৰিটো ঘূৰাব পাৰে বা জন এনাৰ্জিৰ দৰে আসলতে বিভিন্ন বহিৰাগত প্ৰতিষ্ঠানক ৰঙা দলিচা পাৰি দিব পাৰে যিসকলে দিল্লহি এই অইল ইণ্ডিয়াৰ সমগ্ৰ নেতৃত্ব তেওঁলোকে লৈ আসলতে তেওঁলোকে গোটেই নেপথ্যৰ নায়কৰ ভূমিকা পালন কৰে সেই সকল দায়ী এই কথাখিনি মন্থন কৰিবৰ বাবে ৱৰ্কাৰ্ছ ইউনিয়ন এই মুহূৰ্তত সন্মুখলৈ আহিছে প্ৰথমতে তেখেতসকলৰ দুজন একে সহোদৰে ইতিমধ্যে প্ৰাণ বিসৰ্জন দিব লগা হৈছে এই গেছত জুইকুৰা যাতে নালাগক তাৰ বাবে বিগত প্ৰায় 13 দিনে 24/7 তেওঁলোকে পানী মাৰি থকা সেই যিটো ফায়াৰ সেকশন সেই সেকশনটোৰ দুজন সোল্ডাৰে দুজন যোদ্ধাই লোকে ইতিমধ্যে প্ৰাণ আহুতি দিবলগীয়া হৈছে আৰু এক হকাকুল পৰিৱেশ বিৰাজ কৰিছে এতিয়া সমগ্ৰ দুলিয়াজান বা তেওঁলোকৰ আত্মীয় স্বজনৰ চোতালখনত চকু পানী আৰু জুই মাজত কি কয় ৱৰ্কাৰ্ছ ইউনিয়নে সেই কথাটো জানিবৰ বাবে মই তেখেতসকলৰ ওচৰলৈ আহিছোঁ প্ৰথমতে সভাপতিৰ পৰা মই মন্তব্যটো লৈ ল'ব বিচাৰিছোঁ কি ক'ব অইল ইণ্ডিয়া কিন্তু এই মুহূৰ্তত অইল ইণ্ডিয়া নামৰ শব্দটোৱে মানুহৰ মাজত কিন্তু এটা অত্যন্ত অতিপাত চৰ্চিত শব্দৰ লগতে বহু লোকে কিন্তু অইল ইণ্ডিয়া বুলি ক'লেই ভুল কৰা লোকসকল আৰু ভুল নকৰা লোকসকলক একেলগ কৰি পেলাই আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে সমু প্ৰতিক্ৰিয়া কি চক অইল ইণ্ডিয়া হ'ল এটা আমাৰ জাতীয় অনুষ্ঠান আৰু আমি এই অইল ইণ্ডিয়াৰ এখন স্বীকৃতিপ্ৰাপ্তৰ ইউনিয়ন হিচাপে আমাৰ সকলো শ্ৰমিকে আমি ইতিমধ্যে যিটো ঘটনা হৈ গৈছে যোৱা আজি 13 দিন ধৰি আমি তাৰ কাৰণে সঁচাকৈ শ্ৰমিক হিচাপে আমি গোটেই অইল ইণ্ডিয়াৰ হৈ আমি মৰ্মাহত ইতিমধ্যে বাগজানৰ যিসকল ৰাইজ তেওঁলোকৰ যি অৱস্থা তেওঁলোকৰ যি অৱস্থা দেখিছোঁ তাত আমি সঁচাকৈ প্ৰতি মুহূৰ্ততে মৰ্মাহত কিন্তু আমাক আচলতে আমাকো এই মুহূৰ্তত আপোনালোকৰ সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আমি আপোনালোকৰ থ্ৰুৱেদি কৈছোঁ আমি বেলেগ নহয় কোনো আমি অসমৰে এজন লোক বা আমি এখন অইল ইণ্ডিয়াত কৰা এজন শ্ৰমিক আমি শ্ৰমিক হিচাপে কৰ্ম কৰিবলৈ গৈছোঁ আমি তাত কাম কৰিছোঁ ইতিমধ্যে আমাক বাগজানৰ ৰাইজসকলে যথেষ্ট সহায় কৰিছে বিভিন্ন ক্ষেত্ৰত এতিয়া আমি আশা ৰাখিম যে কাৰণ এই উদ্যোগটো অসমীয়া ৰাইজৰে এটা উদ্যোগ ইয়াত সৰহসংখ্যক অসমীয়া ৰাইজেই কৰ্ম সংস্থাপন আছে আৰু বিগত বছৰবিলাকতো অসমীয়া ৰাইজৰে নিয়োগ হৈছে কিন্তু অইল ইণ্ডিয়াৰ একাংশ লোকৰ ভুলৰ বাবে এইটো হৈছে এই কথাটোতো আপোনালোকৰ দৰে শক্তিশালী ইউনিয়নে মাতিব লাগিব হয় আমি যিখিনি ইতিমধ্যে এনকুৱাৰী প্ৰচেছ হৈছে বা যি এইখিনি ক্ষেত্ৰত আমি কৰ্তৃপক্ষৰ লগত জোৰদাৰ আমি দাবী কৰিছোঁ ইয়াৰ যি হেৰি হৈছে ভুল হৈছে বা কি হৈছে এইখিনি সংক্ৰান্তত আমি ইতিমধ্যে মেনেজমেণ্টক আমাৰ নিজৰ দাবী আমি দিছোঁ আৰু আমি কৈছোঁ যে আৰু ইয়াৰ এইটো এটা এনকুৱাৰী প্ৰচেছ চলি আছে ইয়াৰ যি ৰিজাল্ট আহিব তাৰপিছত আমি ফেজ বাই ফেজ আমি যেনেধৰণে CMD পৰ্যায়ৰ বা উচ্চপদস্থ বিষয়াসকলে গোটেই ঘটনাটো এটা দুৰ্ঘটনা নামৰ এটা অসমীয়া শব্দ লগায় বা ইংৰাজীত এক্সিডেণ্ট বুলি কৈ গোটেই ঘটনাটোৰ পৰা তেওঁলোক আঁতৰি পেলাই প্ৰশমিত কৰিব খুজিছে জুইকুৰা কিন্তু বাহিৰত বৰ দপদপাই জ্বলিছে যেনেকৈ বাগজানত জ্বলিছে মানুহৰ মনতো জ্বলিছে তো আপোনালোক টু দি পইণ্টত এই কথাটো কি ক'ব আচলতে এনেকৈ দুৰ্ঘটনা বুলি ক'লে আঁতৰি যোৱা হ'ব নে কাৰোবাৰ ভুলৰ বাবে আচলতে দুৰ্ঘটনাটো হ'ল আচলতে এই মুহূৰ্তত আপোনাক ডাইৰেক্ট চিধা আমি কৈ দিব পৰা নাই এইটো কাৰোবাৰ ভুলৰ বাবে ইতিমধ্যে এনকুৱাৰী হৈছে এইটো এটা আমাৰ দুৰ্ঘটনা হৈ গৈছে ধৰক এতিয়া এই মুহূৰ্ততে আমি থাৰুকতে কৈ দিব নোৱাৰিম যে এইটো কাৰ ভুলৰ বাবে একচুৱেলি হৈছে কিন্তু দুজনকৈ আপোনালোকে সেনানী হেৰুৱাইছে কিমান মৰ্মাহত আমি
সঁচাকৈ বহুত মৰ্মাহত ইতিমধ্যে আজি দেখিছে আপুনি ইয়ালৈ আহোঁতেও দেখিছে যে আমি তেখেতসকলৰ ক্ষেত্ৰত আমি যোৱা যিদিনাখন ঘটনাটো হৈছে গোটেই ৰাতিৰ পৰা আৰম্ভ কৰি কালি গোটেই দিনটোৰ পৰা আৰম্ভ কৰি আমি তেখেতসকলৰ যিটো NDRFৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থাখিনি আমি কৰিছোঁ আৰু সঁচাকৈ তেওঁলোকক হেৰুৱাই আমি সঁচাকৈ বহুত মৰ্মাহত আজিৰ দিনটোত আমি নিজে সুখ প্ৰকাশ কৰিবৰ বাবে আমাৰ ইউনিয়নৰ পতাকা অৰ্ধনিৰ্মিত কৰিছোঁ আজি আমি গোটেই অফিচবিলাক আমি কৰ্মবিৰতি ঘোষণা কৰিছোঁ আৰু দ্বিতীয়তে সন্ধিয়ালৈ আমি প্ৰত্যেক ঘৰ মানুহতে তেওঁলোকৰ আত্মাৰ সদগতিৰ কাৰণে সন্ধিয়া এগছিকৈ বন্তি জ্বলাবৰ বাবে অনুৰোধ কৰিছোঁ মই অকণমান সময় ল'ম ষ্টুডিঅ'ৰ পৰা কাৰণ বহুকেইটা কথা ইয়াত কিন্তু উলিয়াবৰ বাবে মই কষ্ট কৰিম এই মুহূৰ্তত হয়তো ৰাইজে ভাবিছে যে অইল ইণ্ডিয়াৰ এই লোকসকলক লৈ কিয় পোনপটীয়া সম্প্ৰচাৰ কৰিছে মই আকৌ এবাৰ কৈছোঁ যে ইয়াত 3,000 পৰা 4,000 লোকে কৰ্ম সম্পাদন কৰি আছে আৰু এই অইল ইণ্ডিয়াৰে কিন্তু প্ৰায় 100 যোদ্ধাই জুইকুৰা নজ্বলিবৰ বাবে তাত 13 দিন যুদ্ধ কৰিছিলে এই কথাখিনি কিন্তু আমি আঁতৰি গ'লে নহ'ব হয় জৈৱ বৈচিত্ৰ্যত ইম্পেক্ট হৈছে এইটো আটাইতকৈ চিঞৰি প্ৰাগ নিউজে কৈ আহিছে হয় কাষৰীয়া লোকৰ ছাল জ্বলিছে কাষৰীয়া লোকৰ পশুধন নষ্ট হৈছে খেতি নষ্ট হৈছে এই কথাটো আমি তেতুফালি আমি বিগত প্ৰায় 15 দিনে কৈ আহিছোঁ প্ৰাগ নিউজে কিন্তু নেপথ্যৰ কাহিনীটো উলিয়াবৰ বাবে মই যত্ন কৰিম ডেড বডি দুটা যেতিয়া তেওঁলোকৰ ডেড বডি শব্দটো ক'লে ভুল হ'ব যেতিয়া এই দুজন ব্যক্তি হেৰাইছিল প্ৰথম ব্ৰেক প্ৰাগ নিউজে কৰিছিলে ৰাতি তাৰ পিছত এতিয়া ঘৰৰ পৰা অভিযোগ কৰিছে যে অইল ইণ্ডিয়াৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই গোটেই ঘটনাটো ৰাতিপুৱা বেলালৈকে গোটেই ঘটনাটো তেওঁলোকে স্পষ্টীকৰণ দিব পৰা নাই আপোনালোকৰ যদি হেৰাইছিল তেতিয়াহ'লে বাকী মানুহবোৰ ঘৰলৈ আহিল সেই দুজন নাই মানে কিবা এটা হৈছিল গতিকে আপোনালোকেই গৈ পৰৱৰ্তী সময়ত ইউনিয়নৰ ফালৰ পৰাই আপোনালোকে সেই ডেড বডি দুটা ৰিকভাৰ কৰিছিল বুলি শুনিছোঁ ঘটনাটো কি আচলতে চাওক পৰহি যেতিয়া ঘটনাটো ঘটিল সেইদিনাখন দিনত ঘটিল দ্বিতীয় সফললৈ যেতিয়া পাছবেলা আবেলি যেতিয়া আমাৰ দুজন সতীৰ্থ মিচিং বুলি আমাৰ কথাটো ওলাইছিল সেই মুহূৰ্তত আমি ইউনিয়নে একলগ হৈ এটা টীম গৈ আমি মাগুৰী বিলৰ এই পাৰে আমি ৰাতি প্ৰায় 2 বজালৈকে আমি তেওঁলোকৰ বিচাৰ আৰম্ভ কৰিছিলোঁ আমি শুনিবলৈ পাইছিলোঁ যে তেওঁলোকে কোনোবা ঠাইত মানে তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছে এইটো পাৰে বা কোনোবা এটা ইটো ছাইডৰ হ'লেও ধৰক তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছে সেই গতিকে আমি সকলো আমাৰ এটা ইউনিয়ন টীম গৈ ৰাতি প্ৰায় 2 বজালৈকে আমি এই পাৰে গুইজান ভাৰপ্ৰাপ্ত বিষয়া তিনিচুকীয়া থানাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লগত লৈ আমি এপাৰে আমি চাইছিলোঁ কিন্তু তথাপি আমি এই পাৰত আমি একো সেনেকুৱা কোনো মানে আমি আমাৰ সতীৰ্থসকলক পিছদিনাৰ ঘটনাটো মোক ৰাতিপুৱাটো এনেকুৱা হ'ল ৰাতিপুৱা ঠিক আমি সেইদিনা 2টা বজাত আহি যেতিয়া আমি শেষ কৰিলোঁ অভিযানটো তাৰ পাছতে আমি পুৱাই আকৌ 6 বজাতে আমি বাগজান অভিমুখে মানে ৰাওনা হ'লোঁ ইটো পাৰে গৈ আমি প্ৰায় 8:30 মান বজাত আমি যেতিয়া আমি তাত লোকেশ্যনত আমি উপস্থিত হওঁ তাত আমাৰ HR এক্সিকিউটিভ ডাইৰেক্টৰ প্ৰশান্ত বৰকটকী ছাৰ আৰু আমাৰ CGM আমাৰ ৰাজীৱ বৰুৱা ছাৰৰ সৈতে আমি একেলগতে এখন বৈঠকত বহোঁ আৰু বৈঠকত সেই সময়তে আমি তেওঁলোকক জনাওঁ যে আমি NDRFৰ দল আহি উপস্থিত হয় আমি একেলগতে এটা বৈঠক কৰি আমি আমাৰ নেতৃত্বতে আমাৰ ইউনিয়নৰ নেতৃত্বতে আমি গৈ ৰেস্কিউ কৰিবলৈ আমি কলিয়াপানী ঘাট এটা খবৰ আহিছে যে অলপ এলাহ কৰা হ'ল নেকি আপোনালোকে ইউনিয়নৰ কথা কোৱা নাই কাৰণ 1:30 বজাত ঘটনাটো হৈছে আৰু মিচিং হোৱাটো গধূলি হয় আচলতে 6টা বজাত এই মাজৰ সময়ছোৱাত উদ্ধাৰ বহু সুযোগ আছে ঠিক সেইদৰে মানে কি আচল কথাটো হ'ল কি যেতিয়া দুৰ্ঘটনাটো ঘটিল লগৰ এজন হেৰাইছে কিন্তু এনেকুৱা কথা এটা আহিছে কিন্তু হয় সেই কথাটোতো প্ৰত্যেকৰ মুখে আলোচনা হৈছে আৰু সকলো সুযোগ আছিল কিন্তু তেওঁলোকৰ কাৰণে সুযোগ বুলি মানে এই কথাটো এনেকৈ ক'ব পাৰি যে ধৰক আমি যেতিয়া আমি আমাৰ সতীৰ্থসকল মানে হেৰাইছে বুলি আমি অনুভৱ কৰিছিলোঁ সেই মুহূৰ্তত যেতিয়া আমাৰ গোটেই অঞ্চলটো প্ৰায় মানে লোকেশ্যনৰ প্ৰায় 100 মিটাৰ বা 200 মিটাৰ ব্যাঘ্ৰ যিখিনি আছিল অঞ্চলটো যেতিয়া জ্বলি গৈছিল সেই সময়ছোৱাত মানে হয়তো মানে আমাৰ কোনো এটা টীম তালৈ যাবলৈ মানে সমৰ্থ নহ'ল যিহেতু পৰিৱেশটো যথেষ্ট নিৰাপদ মই কিছু কথা ল'ব লাগিব মই চমুকৈ প্ৰতিক্ৰিয়া ল'ব লাগিব কি হৈছিল আচলতে আপোনালোকে এই আপোনাৰ নিজৰ ছেকশ্যন হয় ফায়াৰ ছেকশ্যন আপুনি কিমান কষ্ট পাইছে দুজন সতীৰ্থ হেৰুৱাইছে বহুত দুখ পাইছোঁ কাৰণ আমাৰ দুইজনে মানে দক্ষ শ্ৰমিক আছিল আৰু সেই শ্ৰমিককেইজন ইমানেই ভাল তেওঁলোকে কামত কোনো ক্ষেত্ৰত কোনো দিন এলাহ বোলা শব্দটো নাছিল কথা অকণমান আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ আগদিনাখন দুৰ্লভদাৰ সেই যিখিনি কাম কৰিছিল অকণমান যদি কয় তেওঁ মোৰ লগতে আগদিনাখন নাইট শ্বিফ্টত তেখেতে যোৱা ঘটনাটোৰ 2 দিনৰ আগত তেওঁলোক যি মোৰ লগত নাইট শ্বিফ্টত আছিল তেওঁ যিখিনি কাম কৰে মানে খুব পটু তেওঁ মানে এনেকুৱা অমায়িক ল'ৰা আছিল কোনো ক্ষেত্ৰতে মানে তেওঁ এলাহ ভাৱ নাছিল তেওঁ ফায়াৰ ছাৰ্ভিচৰ যিটো ফাইটাৰ
কথা আপোনাক সুধিব বিচাৰিছোঁ এটা খুব গুৰুত্বপূৰ্ণ এতিয়া কথা আহিছিল যিটো প্ৰটেকশ্যন যেনেকৈ দিব লাগিছিলে এটা খবৰ আহিছে খুব গুৰুত্বপূৰ্ণ যে সোমাব পৰা ব্যৱস্থা আছে ওলাব পৰা ব্যৱস্থা নাই এইটো আমি কালিও দেখিছোঁ আপুনি এইটো স্বীকাৰ কৰে নাই স্বীকাৰ কৰিবলৈ মানে এটা ছাইডত আপোনাৰ যিটো পানীৰ ছাইডটো আছে সেই পিঠ ছাইডটো সেই ছাইডটো যদি নাও বা কিবা থাকিলহেঁতেন তেওঁলোকৰ যদি কিবা হেৰি থাকিলে কিন্তু সেই ল'ৰা দুজন বাচি গ'লহেঁতেন এই কথাটো খুব গুৰুত্বপূৰ্ণ নাও চাই একো নাই তাত নাই সেইখিনি নাও নাই বা সেইটো ডাঙৰ কথা ONGCৰ এজন মই বিষয়া সুধিছোঁ তেওঁলোকে কৈছে যে আমি আগতে যেতিয়া এনেকুৱা ঘটনা হয় তেতিয়া আমি সম্পূৰ্ণ পৰিৱেশটো নিৰ্মাণ কৰি লওঁ যদি ভয়ানক খবৰ হয় কিবা ঘটনা হয় নাও বা কিবা এটা অপশ্যন থাকে যে এইফালে ফুটাই দৌৰ মাৰিব পাৰি তাততো এইটো নাই কিন্তু খোলা আছিলে দুইটা ৰুট আছিলে কিন্তু তেওঁলোকে যিটো ছাইডে গুচি গ'ল সেইটো ছাইড দ আছিলে যেন মানে এইটো জলাশয় আৰু সেই জলাশয়ৰ কাৰণে তেওঁলোক দুইজন মানুহ একেটা ছাইডত গ'ল আৰু তাৰে দুজন মানুহ এইফালে আহিলে ৰংমন হাজৰিকা বোলা তেওঁ অলৰেডি বৰ্তমান হেৰি হ'ল আৰু ONGC যিজন আছিলে তেওঁ অলপ বাচিলে কিন্তু এওঁলোক দুজন দূৰত যিহেতু দ খাৱৈত সোমাই গ'ল পিতত তেতিয়া তেওঁলোকে উদ্ধাৰৰ কাৰণে সুযোগ নাপালে গুৰুত্বপূৰ্ণ খবৰ আহিছে আমি দৃশ্য আমাৰ ওচৰত আছে যে তেওঁলোক সোমাব পৰা তাত ব্যৱস্থা আছিল ওলাব পৰা ফুটা নাছিল ওলাব পৰা ফুটাটোতে জলাশয়টো আছিল আৰু সেইবাবে আচলতে দুৰ্ভাগ্যজনক ঘটনাটো হ'ল এই কথা যেতিয়া কালি CMD সোধা হৈছিলে CMD গোটেই কথাটোৰ পৰা আঁতৰিব খুজিছিল তাত প্ৰটেকশ্যন যিটো ফুটা যিফালে ওলাই আহিব পাৰে সেই ফুটাটো কিন্তু তাত নাছিল এইটো ছবি প্ৰাগ নিউজৰ ওচৰত আছে